ৰঙিয়াত 2.5 কোটি টকাৰ ড্ৰাগছ জব্দ। অসম আৰক্ষীৰ STFৰ অভিযানত সোমবাৰে পুৱতি নিশা জব্দ কৰা হয় 10,000 নিচাযুক্ত টেবলেট। উপ আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান। পশ্চিমবংগত পঞ্জীয়নভুক্ত WB86D7907 নম্বৰৰ অল্টো বাহনৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰায় 2.5 কোটি টকা মূল্যৰ ড্ৰাগছ। ৰঙিয়াৰ খণ্ডিকৰ অঞ্চলৰ ইমৰান হুছেইন নামৰ যুৱক এজনে মণিপুৰৰ পৰা ক্ৰয় কৰি পশ্চিমবংগৰ ৰছিদুল মিয়া আৰু নয়ন মিয়াক বিক্ৰী কৰিছিল ড্ৰাগছখিনি। আৰক্ষীয়ে 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ডছ।